আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল আকাশবাণী যোগে আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত। সমগ্ৰ ৰাজ্যজুৰি আজি শাৰদীয় দুৰ্গোৎসৱৰ মহানৱমী পূজা। ৰাজ্যৰ বিভিন্ন অংশত দশেৰা পালন। দশেৰা উপলক্ষে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন। দিব্যাংগসকলৰ নিয়োগ আৰু শিক্ষানুষ্ঠানত 3% সংৰক্ষণৰ ব্যৱস্থাৰ লগতে তেওঁলোকৰ সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ। দেশত 70 লাখৰো অধিক লোক কোভিডৰ পৰা আৰোগ্য। অসমত আৰোগ্যৰ হাৰ 89.61% বৃদ্ধি। অহা বছৰৰ জুলাইৰ পূৰ্বে দেশত কোভিড প্ৰতিষেধকৰ প্ৰায় 50 কোটি পালি ঔষধ উপলব্ধ কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়াস অব্যাহত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দুখন খেলত কালি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে কিংছ 11 পঞ্জাব আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ জয়লাভ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণী যোগে মন কী বাত অনুষ্ঠানৰ দ্বিতীয় সংস্কৰণৰ 17 সংখ্যক খণ্ডত দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। ইয়াৰ লগতে newsonair.com আৰু newsonair মোবাইল এপ যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে এই অনুষ্ঠানৰ পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ প্ৰচাৰ কৰিব। নিশা 8 বজাত মন কী বাতৰ আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ পুনৰ প্ৰচাৰ কৰা হ'ব। শাৰদীয় দুৰ্গোৎসৱৰ আজি মহানৱমী পূজা। আজি দেৱী দুৰ্গাক সিদ্ধিদাত্ৰী ৰূপত উপাসনা কৰা হ'ব। যোৱা 3 দিন ধৰি দি থকা বৰষুণৰ পাছত আজি বতৰ কিছু ফৰকাল হোৱাত ৰাজ্যৰ বিভিন্ন স্থানত ভক্তসকলে পুৱাৰে পৰা কোভিডৰ নীতি নিৰ্দেশনা মানি দেৱীৰ আশীষ লোৱাৰ বাবে সমবেত হৈছে। আনহাতে আজি দশমী তিথিও মিলিব আৰু কাইলৈ পুৱা 9:14:13 ভিতৰত দশমী পূজাভাগ সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে দেৱী বিসৰ্জন আৰু কুলাচাৰ অনুসাৰে কাইলৈ বিসৰ্জনৰ শেষত অপৰাজিতা পূজা সম্পন্ন কৰা হ'ব। এইবাৰ দোলাত ধৰালৈ অহা দেৱীয়ে হাতীত গমন কৰিব। দেৱীৰ হস্তি গমনে পৃথিৱীবাসীৰ অপায় অমংগল দূৰ কৰি শস্য শ্যামলা কৰি তুলিব বুলি আশা কৰা হৈছে। এইবাৰ পূজাত কোভিডৰ নীতি নিৰ্দেশনা মানি বেছিভাগ পূজাস্থলীতে কম সংখ্যক বলিবিধান কৰা হৈছে যদিও ৰাইজৰ বাবে বলিবিধান প্ৰায় বন্ধ ৰখা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰাচীন দৌল দেৱালয় আদিত সম্পূৰ্ণ সাত্বিক পৰিৱেশত দুৰ্গতিনাশিনীৰ পূজাভাগ সম্পন্ন কৰা হৈছে। কামৰূপৰ দীৰ্ঘেশ্বৰী দেৱালয়, দীপ্তেশ্বৰী দেৱালয়, মা চণ্ডিকা দেৱালয়, থাৰেশ্বৰ দেৱালয়, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, নলবাৰীৰ বিল্লেশ্বৰ দেৱালয়, শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌল, কাজিৰঙাৰ ইতিহাস প্ৰসিদ্ধ কাকগোসানী থান আৰু যোৰহাটৰ বুঢ়ী গোসানী দেৱালয়কে ধৰি বিভিন্ন ধৰ্মীয় স্থানসমূহত আড়ম্বৰ পৰিহাৰ কৰি সম্পূৰ্ণ পবিত্ৰতা বজাই ৰাখি পূজা সম্পন্ন কৰা হৈছে। ইফালে জিলা প্ৰশাসনসমূহে দুৰ্গা পূজাৰ সময়ছোৱাত কোভিড নিয়ন্ত্ৰণত ৰখাৰ লগতে আইন শৃংখলা ৰক্ষাৰ বাবে বিভিন্ন ব্যৱস্থাও গ্ৰহণ কৰিছে। এই অনুসৰি জনসমাগম নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা লোৱাৰ লগতে পূজাথলীসমূহ সঘনাই বীজাণুমুক্ত কৰা আৰু তাত উপস্থিত থকা সকলোৱে মাস্ক পৰিধান কৰাটো নিশ্চিত কৰা হৈছে। আনহাতে কাইলৈ অৰ্থাৎ বিসৰ্জনৰ দিনটো ড্ৰাই ডে অৰ্থাৎ সুৰামুক্ত ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহানৱমী উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে আজি দেৱী দুৰ্গাৰ নৱম ৰূপ সিদ্ধিদাত্ৰীৰ পূজা অৰ্চনা কৰা হ'ব। দেৱীৰ আশীষেৰে সকলোৱে নিজ কৰ্মত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। ইফালে দেশৰ বিভিন্ন অংশত আজি দশেৰা পালন কৰা হ'ব। ৰাৱণৰ বিৰুদ্ধে ভগৱান ৰামৰ বিজয়ৰ কথা সুঁৱৰি অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক হিচাপে এই উৎসৱ পালন কৰা হয়। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি কোবিন্দে এটা বাৰ্তাত কৈছে যে এই উৎসৱে দেশৰ সাংস্কৃতিক একতাৰ এনাজৰীডাল সুদৃঢ় কৰে আৰু আমাক সুপথেৰে অগ্ৰসৰ হ'বলৈ অনুপ্ৰাণিত কৰে। এই উৎসৱ নৈতিকতা আৰু ন্যায়ৰ জ্বলন্ত উদাহৰণস্বৰূপ পুৰুষোত্তম ৰামৰ জীৱন আৰু প্ৰমূল্যৰ সৈতে জড়িত বুলি ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে এই বুলি আশা প্ৰকাশ কৰে যে এই উৎসৱে যেন আমাক কৰোনা মহামাৰীৰ বিৰূপ প্ৰভাৱৰ পৰা ৰক্ষা কৰে আৰু দেশবাসীৰ জীৱনলৈ সমৃদ্ধি আৰু প্ৰাচুৰ্যৰ বতৰা কঢ়িয়াই আনে। উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে নিজৰ শুভেচ্ছা বাৰ্তাত কোভিড-19ৰ প্ৰাদুৰ্ভাৱলৈ চাই স্বাস্থ্যবিধি মানি চলি এই উৎসৱ পালন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে যে এই উৎসৱে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ কথাকে সূচায় আৰু দেৱী দুৰ্গাই মহিষাসুৰক নিধন কৰাৰ চিনস্বৰূপে এই উৎসৱ পালন কৰা হয়। শ্ৰীনাইডুৱে কয় যে এই উৎসৱে আমাক ন্যায়, সত্য আৰু নৈতিকতাৰ প্ৰতিমূৰ্তি স্বৰূপ ভগৱান ৰামৰ সৎ আৰু পবিত্ৰ জীৱনৰ কথা সোঁৱৰাই দিয়ে।
কাইলৈ দুৰ্গা পূজাৰ দশমীৰ দিনলৈকে গুৱাহাটী মহানগৰীৰ ৰেষ্টুৰেণ্টসমূহ মুকলি ৰখাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সংশোধিত নিৰ্দেশনা জাৰি কৰিছে। উৎসৱৰ এই সময়ছোৱাত ৰেষ্টুৰেণ্টসমূহ নিশা 9 বজালৈ খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছিল যদিও এই নিৰ্দেশৰ সংশোধনী ঘটাই ৰেষ্টুৰেণ্টসমূহ নিশা 10:30 বজালৈ খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে। আনহাতে ৰেষ্টুৰেণ্টলৈ যোৱা লোকসকলে কোভিড নীতি নিয়ম সম্পূৰ্ণৰূপে মানি চলিব লাগিব বুলি নিৰ্দেশটোত কোৱা হৈছে। অসম চৰকাৰে 2019-20 বৰ্ষত 1080 জন কাৰিকৰী তথা চিকিৎসা বিজ্ঞান অধ্যয়নৰত দিব্যাংগ ছাত্ৰ ছাত্ৰীলৈ 3000 টকাকৈ মাহিলী জলপানী প্ৰদান কৰিছে। আনহাতে এই সময়ছোৱাত 43 জন সাধাৰণ দিব্যাংগ লোকে 200 টকাকৈ জলপানী লাভ কৰিছে। চৰকাৰে দিব্যাংগসকলৰ কল্যাণ আইনৰ ধাৰাৰ অধীনত তেওঁলোকৰ বাবে চাকৰি আৰু শিক্ষানুষ্ঠানত 3% সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ সবলীকৰণৰ বাবেও বিভিন্ন ব্যৱস্থা লৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কালিৰ দৃষ্টিপাত অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ সচিব আৰু পোষণ অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক পাৰ্থ প্ৰতিম মজুমদাৰ, দিব্যাংগসকলৰ আয়ুক্ত দেৱেশ্বৰ বৰা আৰু সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত সঞ্চালক মধুসূদন নাথে এই বিষয়ে প্ৰকাশ কৰে। চৰকাৰে দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিৰ অধীনত 40% শাৰীৰিকভাৱে অক্ষম লোকলৈ মাহে 1000 টকাকৈ প্ৰদানৰ ব্যৱস্থা ৰাখিছে বুলি তেওঁলোকে কয়। একেদৰে দিব্যাংগজন পুনৰ সংস্থাপন আঁচনিৰ অধীনত শিক্ষিত দিব্যাংগ লোকলৈ সংস্থাপনৰ বাবে 20,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰো ব্যৱস্থা আছে। ইপিনে পোষণ অভিযানৰ অধীনত ৰাজ্যজুৰি অংগনবাড়ী কেন্দ্ৰসমূহত পাচলি বাগান, পুষ্টিকৰ ফল মূলৰ বাগিচা পতা আৰু অপুষ্টিত ভোগা শিশু চিনাক্তকৰণৰ কাম অব্যাহত ৰখা হৈছে। অংগনবাড়ী কেন্দ্ৰসমূহত শিশুৰ বাবে একোটাকৈ উমলা গোট স্থাপনৰ বিষয়েও বিভাগে বিবেচনা কৰিছে। আনহাতে স্বেচ্ছাসেৱী সংগঠনৰ সহায়ত শিশুসকলক পুষ্টিকৰ ফলমূল আৰু শাক পাচলিৰ বাৰী পতা প্ৰশিক্ষণ দিয়া হৈছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে। পশ্চিমবংগৰ দাৰ্জিলিং জিলা আৰু ছিকিমত কৰা ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ছিকিমৰ সীমান্ত চকীসমূহত নিয়োজিত জোৱানসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে দশেৰা উপলক্ষে আয়োজিত সশস্ত্ৰ পূজাত অংশগ্ৰহণ কৰিব আৰু সীমান্ত পথ সংস্থাৰ এটা প্ৰকল্প উদ্বোধন কৰিব। বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ 2টা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত অহা 28 অক্টোবৰত ৰাজ্যখনৰ 16খন জিলাৰ 71টা সমষ্টিত ভোট গ্ৰহণ কৰা হ'ব। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে চলিত বৰ্ষত বৰ্তমানলৈ 135.72 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। এই পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত 23.91% অধিক। মন্ত্ৰালয়ে লগতে কৈছে যে চলিত খাৰিফ বিপণন বৰ্ষত ন্যূনতম সমৰ্থন মূল্য আঁচনিৰ পৰা প্ৰায় 11,57,000 কৃষক উপকৃত হৈছে আৰু ন্যূনতম সমৰ্থন মূল্যৰ বাবদ 25,625 কোটি টকা মোকলাই দিয়া হৈছে। বিভিন্ন ৰাজ্যৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত চলিত খাৰিফ বিপণন বৰ্ষত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা ন্যূনতম সমৰ্থন মূল্য আঁচনিৰ অধীনত 45.10 লাখ মেট্ৰিক টন মাহজাতীয় শস্য আৰু তৈলবীজ ক্ৰয় কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা। ভাৰতত কোভিডৰ পৰা 70 লাখৰো অধিক লোক সুস্থ হৈ উঠিছে। যোৱা 24 ঘণ্টাত 67,000ৰো অধিক লোক এই ভাইৰাছৰ সংক্ৰমণৰ পৰা মুক্ত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি প্ৰতিদিনে আৰোগ্য হৈ উঠা লোকৰ 81% 10খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ। দেশত আৰোগ্যৰ হাৰ 89.78% বৃদ্ধি পাইছে আৰু মুঠ আক্ৰান্তৰ 8.71%হে চিকিৎসাধীন হৈ আছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমান দেশত 6,80,000 লোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। যোৱা 24 ঘণ্টাত 53,370 জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হয়। ইয়াকে ধৰি দেশত মুঠ আক্ৰান্তৰ সংখ্যা 78 লাখ অতিক্ৰম কৰিছে। যোৱা 24 ঘণ্টাত এই ৰোগত আক্ৰান্ত হৈ 650 জন লোকৰ মৃত্যু হোৱাত দেশত ইতিমধ্যে মৃত্যু হোৱা লোকৰ সংখ্যা 1,17,956লৈ বৃদ্ধি পাইছে। ভাৰতত এই ৰোগৰ ফলত মৃত্যুৰ হাৰ 1.51%। এই হাৰ বিশ্বৰ বাকী দেশৰ তুলনাত যথেষ্ট কম। অসমত কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ 89.61%লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত কালি 2,948 জন ৰোগী সুস্থ হৈ উঠাৰ বাবে ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াকে লৈ বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা 1,82,791 হৈছেগৈ। ইফালে বিগত 24 ঘণ্টাত ৰাজ্যখনত পৰীক্ষা সম্পন্ন কৰা 12,263 জন লোকৰ ভিতৰত 558 জনৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে।
ইয়াৰে 66 জন কামৰূপ মহানগৰৰ। ইয়াকে লৈ মুঠ আক্ৰান্তৰ সংখ্যা 2,03,900 অতিক্ৰম কৰিছে। ৰাজ্যখনত কালি পুনৰ 2জন লোকৰ এই ৰোগৰ ফলত মৃত্যু ঘটে। মৃত লোক দুজনৰ এজন কামৰূপ মহানগৰৰ আৰু আনজন গোৱালপাৰাৰ। ইয়াৰ লগে লগে ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা 902 হৈছেগৈ। মেঘালয়ত কালিৰ দিনটোত 137 জন লোক কোভিডৰ পৰা আৰোগ্য হৈ উঠে। ইয়াকে লৈ ৰাজ্যখনত কোভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা 7,228লৈ বৃদ্ধি পাইছে। আনহাতে কালি পূব খাচী পাহাৰ জিলাত এজন লোকৰ কোভিডত মৃত্যু ঘটাত ৰাজ্যখনত মৃত্যু ঘটা লোকৰ সংখ্যা 80লৈ বৃদ্ধি পাইছে। ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে কালি 81 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত আক্ৰান্তৰ সংখ্যা 8,282লৈ বৃদ্ধি পাইছে। সম্প্ৰতি এই ৰোগত 574 গৰাকী লোক চিকিৎসাধীন হৈ আছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে অহা বছৰ জানুৱাৰীৰ ভিতৰত দেশত কোভিড-19ৰ প্ৰতিষেধক উপলব্ধ হ'ব বুলি আশা প্ৰকাশ কৰিছে। ডিডি নিউজৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ডাঃ বৰ্ধনে কয় যে ভাৰতত সম্প্ৰতি 3টা সম্ভাৱ্য প্ৰতিষেধকৰ পৰীক্ষা প্ৰায় অন্তিম পৰ্যায়ত আছে। ইয়াৰে এটাৰ মানৱ দেহত 3য় পৰ্যায়ৰ পৰীক্ষণ চলি আছে আৰু বাকী দুটাৰ পৰীক্ষণ 2য় পৰ্যায়ত আছে। তেওঁ লগতে সকলো ঠিকে ঠাকে থাকিলে অহা বছৰ জুন-জুলাইৰ পূৰ্বে দেশত কোভিড প্ৰতিষেধকৰ 40 কোটিৰ পৰা 50 কোটি পালি ঔষধ উপলব্ধ হ'ব বুলি প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উৎসৱৰ বতৰত কোভিড-19ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে কোভিড সম্পৰ্কীয় সঠিক আচৰণবিধি মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কিংছ 11 পাঞ্জাবে ছানৰাইজাৰ্ছ হায়দৰাবাদক 12 ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি পাঞ্জাব দলে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 126 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে 19 অভাৰ আৰু এটা বল খেলি আটাইকেইটা উইকেট হেৰুৱাই 114 ৰানে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। পাঞ্জাবৰ হৈ 3টা উইকেট দখল কৰা ক্ৰিছ জৰ্ডানক মেন অৱ দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কালি অনুষ্ঠিত আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 59 ৰানৰ ব্যৱধানত পৰাস্ত কৰে। 195 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি দিল্লী দলে নিৰ্ধাৰিত 20 অভাৰত 135 ৰানে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে 5টা উইকেট দখল কৰে। বৰুণ চক্ৰৱৰ্তীক মেন অৱ দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। বিয়লি 3:30 বজাত ডুবাইত হ'বলগীয়া প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হোৱাৰ বিপৰীতে সন্ধিয়া 7:30 বজাত শ্বাৰজাহত হ'বলগীয়া দ্বিতীয়খন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। ভাৰতীয় গণতন্ত্ৰৰ ঐতিহ্য সংস্কৃতিৰ প্ৰতিফলন ঘটাই সংবিধান গৃহকে ধৰি বিশাল আকাৰত দেশৰ সংসদ ভৱন নতুনকৈ নিৰ্মাণ কৰা হ'ব। লোকসভা সচিবালয়ৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে অহা ডিচেম্বৰত নতুন সংসদ ভৱনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব আৰু নিৰ্মাণ কাৰ্য 2022 চনৰ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ডিচেম্বৰত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হ'ব। নতুন সংসদ ভৱনটোত 888 গৰাকী সংসদ বহিব পৰাৰ ব্যৱস্থা থাকিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰিকে ধৰি FM মহাবাহুযোগে প্ৰচাৰিত সকলো অনুষ্ঠান এতিয়াৰে পৰা অল ইণ্ডিয়া ৰেডিঅ' লাইভ এপৰ পৰিৱৰ্তে নিউজ অন AIR এপযোগে শুনিবলৈ পাব। শ্ৰোতাসকলে নিউজ অন AIR এপটো ডাউনলোড কৰি আকাশবাণীৰ বিবিধ ভাৰতী সেৱাকে ধৰি অন্য অনুষ্ঠানসমূহো শুনিব পাৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। আকাশবাণীযোগে আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান। সমগ্ৰ ৰাজ্যজুৰি আজি শাৰদীয় দুৰ্গোৎসৱৰ মহানৱমী পূজা। ৰাজ্যৰ বিভিন্ন অংশত দশেৰা পালন। দশেৰা উপলক্ষে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন। দিব্যাংগসকলৰ নিয়োগ আৰু শিক্ষানুষ্ঠানত 3% সংৰক্ষণৰ ব্যৱস্থাৰ লগতে তেওঁলোকৰ সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ। দেশত 70 লাখৰো অধিক লোক কোভিডৰ পৰা আৰোগ্য। অসমত আৰোগ্যৰ হাৰ 89.61%লৈ বৃদ্ধি। অহা বছৰৰ জুলাইৰ পূৰ্বে দেশত কোভিড প্ৰতিষেধকৰ প্ৰায় 50 কোটি পালি ঔষধ উপলব্ধ কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়াস অব্যাহত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ 2খন খেলত কালি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে কিংছ 11 পাঞ্জাব আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ জয়লাভ। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক, পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক, কোভিডক পৰাজিত কৰক। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।